হয় নমস্কাৰ, মই মোস্তাজুৰ ৰহমান। চাবলৈ আৰম্ভ কৰিছে DA নিউজ প্লাছ। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ, কিয়নো চাপৰত বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ঠ জব্দ। ইতিমধ্যে সামগ্ৰীৰ পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থ আছে ফিৰোজ খান। এই সামগ্ৰীৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে আজি পুৱাৰে ভাগত দেখিবলৈ পোৱা গ'ল যে চাপৰৰ ফলিমাৰীত শাল গছৰ কুণ্ঠ বৃহৎ পৰিমাণৰ জব্দ কৰিছে। আৰু জানিব পৰা অনুসৰি যে আৰিয়াঝাৰ বিট অফিচাৰৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ঠ। ইতিমধ্যে সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। সামগ্ৰীৰ পৰিৱেশ দেখুৱাবলৈ মই ফিৰোজ খানক অনুৰোধ জনাইছোঁ। পৰিৱেশ দেখুৱাইছোঁ ইয়াত ধুবুৰী জিলাৰ আৰিয়াঝাৰৰ অন্তৰ্গত যি ফলিমাৰী আছে, সেই ফলিমাৰী অঞ্চলৰ সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু ইপিনে আপোনালোকক দেখুৱাইছোঁ যে গাড়ীৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াৰ এখন বাহন, বলেৰ' বাহনত শাল গছৰ কুণ্ঠসমূহ লৈ যোৱা হৈছে। ইয়াৰ হ'ল ধুবুৰী জিলা চাপৰ ফলিমাৰীত। আৰু ফলিমাৰীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ যে একাংশই যি পাহাৰ আছে, অৰ্থাৎ ক'ব লাগিব যি পাহাৰৰ গছ আছে, সেই গছ শাল বা সেগুন গছ-গছনি কাটি তহিলুং কৰা পৰিলক্ষিত হৈছে। আজি এক গোপন খবৰৰ ভিত্তিত আৰিয়াঝাৰ বিট অফিচাৰৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ গছৰ কুণ্ঠ জব্দ কৰিছে। এগৰাকী ইয়াৰে সচেতন নাগৰিক আছে, আমি তেখেতৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু আপুনি ইয়াতে আহিছে। কি ক'ব এই মুহূৰ্তত? আহিছোঁ আমাৰ চাপৰ আৰিয়াঝাৰ বিট অফিচাৰৰ লগত কিছু আমাৰ বন বিভাগৰ মানুহ আহিছে। কিয় আহিছে আমি প্ৰথমতে গম পোৱা নাছিলোঁ। ইয়াতে উপস্থিত হৈ দেখিছোঁ কেইটামান শালৰ কুণ্ঠা ইয়াত জব্দ কৰিছে। এইখিনি দেখিলোঁ, হয় সঁচাকৈ মোটামুটি আমাৰ বিট অফিচাৰ মহোদয়ৰ অপাৰেশ্যনত আজি এইখিনি উদ্ধাৰ হৈছে। এইখন ঠাইৰ নাম কি আছিলে? ঠাইখিনি ফলিমাৰী হয়। আৰু আচলতে কথা হ'ল কি, ফলিমাৰী অঞ্চলত বন বিভাগে দুটা, মই শুনামতে বন বিভাগে দুটা মেল অনুমতি দিছে। আৰু এইখন PRFৰ ওচৰত বন বিভাগে কেনেকৈ শাল গছ কটা বা হয়তো কাঠ কটা মেল পাৰ্মিশ্যন দিব পাৰিছে, এইখিনি আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।